Hey guys, good evening. Moi Bhaskar Askwa and this is our day number 1. Well, আজি আমাৰ ক্লাস 9 গণিতৰ প্ৰথম দিন আৰু মই বহুতৰ পৰা পাইছো যে বহুতে মোক কৈছে চ্যাপ্টাৰ প্ৰায় 5 লৈকে আমাৰ পঢ়া হৈ গৈছে সো আজি আমি day number 1 but chapter 6 or price start কৰিম ৰেখা আৰু কোণ ঠিক আছে so before starting the class let me tell you that আজি আমি কি পঢ়িম এই ৰেখা আৰু কোণ চ্যাপ্টাৰটোৰ অনুশীলনী প্ৰথমটো যেটো অনুশীলনী জনাৰ আগতে বা পঢ়াৰ আগতে আমি কি কৰি লব লাগিব দুটামান কথা জানি লব লাগিব যেনে ধৰা প্ৰথমটো হৈ গল সন্নিহিত কোণ কি বিপৰীত কোণ কি সত্যহিত 16.1 যেটো আমাৰ বুকৰ ৰিলেটেড সত্যহিত 6.1 আছে সত্যহিত 6.2 আছে মানে দুটা সত্যহিত আছে ঠিক আছে দেন উপপাদ্য 6.1 এই তিনটা বস্তু জানিব লাগিব দেন আমি কি কৰিব পাৰিম অনুশীলনী 6.1 টো start কৰিব পাৰিম নাও একেবাৰে বেসিক্সৰ পৰা ষ্টাডি কৰিম যদি তোমালোকে সন্নিহিত কোণ বিপৰীত কোণ সত্যহিত 6.1 সত্যহিত 6.2 উপপাদ্য 6.1 এই বস্তু কেটা একেবাৰে ভালদৰে নাজানা সম্পূৰ্ণ ভালদৰে নাজানা দেন তোমালোকৰ কি হ'ব 6.1 ৰ অনুশীলনীটো কৰা অসুবিধা কৰিবা গতিকে মই মূলত থাকা আমি একেবাৰে কি কৰিম বেসিক্সৰ পৰা ষ্টাডি কৰিম ঠিক আছে কিবা অসুবিধা হলে তোমালোকে কমেন্ট বক্সত লিখিব পাৰিবা যে আগৰ চেপ্টাৰৰ যদি কিবা অসুবিধা আছে তোমালোকে কমেন্ট বক্সত লিখিব পাৰিবা এন্ড ডেসক্ৰিপচনত তোমালোকক WhatsApp গ্ৰুপ এটাৰ লিংক দিয়া হ'ব তোমালোকে গ্ৰুপত যাব পাৰিবা only for class 9 students ঠিক আছে অকল class 9 student on and তোমাৰ অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালীৰ কাৰণে ঠিক আছে আমি অসমীয়া মাধ্যমৰ ষ্টুডেন্টছৰ কাৰণে এটো কৰি আছো ঠিক আছে তোমালোকে কি কৰিবা গ্ৰুপটো জয়েন কৰিবা এন্ড মোক সকলো ক'ব পাৰিবা well আৰু বেছি কথা নাপাতো ঠিক আছে সো আমি স্টার্ট কৰো নাও সন্নিহিত কোণ কি কাক বলে আচ্ছা কোণ জানো আমি হয়নে বাৰু যে এনেকুৱা এটা আমাৰ বুকত আছে আমি তাক কোণ বুলি কওঁ well ঠিক আছে আমি এই কথাবোৰ সৰুতেই পাই আহিছো এটা আমি জানো যে এটা কোণৰ দুটা বাহু থাকে এটা কোণৰ দুটা বাহু থাকে আৰু তাৰ এটা শীৰ্ষবিন্দু থাকে এটো এটা শীৰ্ষবিন্দু আৰু এই কোণটো যিটো বিন্দু কোণটো গঠন কৰিছে সেই বিন্দুটোক আমি কি বুলি কওঁ শীৰ্ষবিন্দু বুলি কওঁ হয়নে বাৰু well সো এতিয়া ভালদৰে লক্ষ্য কৰা সন্নিহিত কোণ কি যদি তোমাৰ দুটা কোণ এনেকে আছে বা ইয়াতে ড্ৰ কৰিছো মই দুটা কোণ এনেকে আছে ইয়াতে দুটা কোণ হৈ গল নে এটো এটা কোণ দুটা কোণ হৈ গল এতিয়া এই দুইটা কোণৰে লক্ষ্য কৰাচোন দুইটা কোণৰে শীৰ্ষবিন্দু একেটাই হয়নে বাৰু ধৰি ললো আমি এটো a এডাল ধৰি লৈছিলো b এডাল ধৰি ললো c আৰু এডাল ধৰি ললো d এতিয়া আমাৰ ইয়াত ত্ৰিভুজ কোণ কি আছে CAD কোণটো আছে আৰু কি কোণ আছে কোণ BAD লক্ষ্য কৰাচোন বাৰু দুয়োটাৰে শীৰ্ষবিন্দু একেটাই হয়নে যদি মই বেলেগেও আঁকি দিও তোমাক যদি বেলেগেও আঁকি দিও CAD আৰু BAD এনেকুৱা হ'বনে বাৰু এই ত্ৰিভুজটো এই কোণ দুটা যদি মই বেলেগকে আঁকো তেতিয়ালে এনেকুৱা হ'বনে বাৰু কিন্তু হিহঁতৰ চোৱা শীৰ্ষবিন্দু একেটাই আৰু চোৱা হিহঁতৰ মাজত এডাল সাধাৰণ বাহু আছে কি আছে সাধাৰণ বাহু আছে AD দুইটা কোণতে আছে নে বাৰু এটা শীৰ্ষবিন্দু আছে মানে উমৈহতীয়া শীৰ্ষবিন্দু দুয়োটাৰে শীৰ্ষবিন্দু একেটাই মানে উমৈহতীয়া মানে কি সাধাৰণ যে দুয়োটাতে আছে এন্ড কি কৈছে হিহঁতৰ এটা সাধাৰণ বাহু আছে সো ইয়াতো AD আছে ইয়াতো AD আছে সাধাৰণ মানে কি কমন মানে কি যে আমি কি কৰো আমাৰ যদি কোনবা এজনে নতুন টিচাৰ বা কিবা এটা কিনি আনে আমি কওঁ যে এটো কমন টিচাৰ বা কমন কিবা ৰাইট আমি তেনেকে ইঞ্জিনিয়াৰলি আমাৰ মানুহে কওঁ সো কমন মানে কিনো যে সকলোৱে মিলি আছে ৰাইট সো কি হৈছে ইয়াতো আছে AD ইয়াতো AD আছে গতিকে ইহঁত কি হৈ গল কমন হৈ গল গতিকে কি হ'ব দুটা কোণক সন্নিহিত বুলি কেতিয়া কম আমি যদি হিহঁতৰ শীৰ্ষবিন্দুটো একে হয় উমৈহতীয়া হিহঁতৰ কি থাকিব লাগিব শীৰ্ষবিন্দুটো উমৈহতীয়া হ'ব লাগিব আৰু হিহঁতৰ মাজত এডাল সাধাৰণ বাহু থাকিব লাগিব এডাল হয়নে বাৰু আৰু যিডাল সাধাৰণ বাহু হ'ব সাধাৰণ বাহুৰ সোঁফালে আৰু বাওঁফালে সাধাৰণ বাহু নোহোৱা বাহু এটা থাকিব লাগিব মানে সাধাৰণ বাহুডাল তাৰ সোঁফালে আৰু বাওঁফালে বাকি দুটা বাহু থাকিব লাগিব সাধাৰণ বাহুডাল মাজত থাকিব লাগিব কি হ'ব লাগিব মাজত থাকিব লাগিব প্ৰথম কন্ডিশনটো কি শীৰ্ষবিন্দু একেটাই হ'ব লাগিব সেকেন্ড কন্ডিশনটো কি সাধাৰণ বাহুডাল থাকিব লাগিব ঠিক আছে ইয়াত সাধাৰণ বাহু কিটা আছে এডাল সাধাৰণ বাহু AD আৰু AD সাধাৰণ বাহু হয়নে বাৰু
থাৰ্ড কন্ডিশনটো কি হ'ব যিডাল সাধাৰণ বাহু হ'ব তাৰ সোঁফালে এডাল বাহু থাকিব লাগিব বাওঁফালে এডাল বাহু থাকিব লাগিব আছে নে বাৰু আছে একেবাৰে সিম্পল কথা কৈছো মই হয়নে বাৰু ওকে সো আমি যদি এনেকৈ কওঁ ওয়েল মই বোৰ্ডখন মচি দিওঁ দেন বিপৰীত কোণ কৰিম সতহিত 6.2 কৰিম উপদ্য 6.1 আচ্ছা অলপ মই ক্লিন কৰি লৈছো ভালদৰে লক্ষ্য কৰিবা সন্নিহিত কোণ বিপৰীত কোণ এইবোৰ বেসিক্স কথা এই কথাবোৰ যদি আমি জনাত অসুবিধা হয় তোমালোকে জ্যামিতিত প্ৰবলেম পাবা ঠিক আছে ওকে নাও কি আছে তোমাৰ ওকে এটো এটা কোণ গল মই এটো কি বুলি কৈছো যে এটো কোণ আৰু এটো কোণ দুইটা শীৰ্ষবিন্দু একেটাই এডাল সাধাৰণ বাহু আৰু সাধাৰণ বাহুৰ বাওঁফালে সোঁফালে এনে ধৰণে বাহু গতিকে এই কোণটো আৰু এই কোণটো কি হ'ব সন্নিহিত কোণ হ'ব আচ্ছা সাধাৰণ চাচোন এতিয়া এই কোণটো আৰু এই কোণটো সন্নিহিত হ'ব নহ'ব বাৰু নহয় কিয় যে ইহঁতৰ শীৰ্ষবিন্দু ইয়াৰ শীৰ্ষবিন্দুটো বেলেগ হ'ব ইয়াৰ শীৰ্ষবিন্দুটো বেলেগ হ'ব আৰু এই কোণটো বেলেগ হৈ গ'ল আৰু এই কোণটো বেলেগ হৈ গ'ল সাধাৰণ বাহু অলপ আছে কিন্তু এইটো বাহু যদি আমি এক্সটেন্ড কৰি দিও সাধাৰণ বাহু বুলি ক'ব পৰা যাবগে সাধাৰণ বাহু বুলি ক'ব পৰা যাবগে ওয়েল ঠিক আছে সো কি হৈ গ'ল শীৰ্ষবিন্দু বেলেগ বেলেগ হৈ গ'ল শীৰ্ষবিন্দু কি হৈ গ'ল বেলেগ বেলেগ হৈ গ'ল ঠিক আছে আৰু সাধাৰণ বাহুটো মাজত নাই হয়নে বাৰু সাধাৰণ বাহুটো মাজত নাই যদি তুমি এনে ধৰণে লিখা এনেকে এটা এডাল যেনিবা সৰল ৰেখা এডাল তোমাৰ সৰল ৰেখা আৰু এডাল ধৰি ললো আমাৰ কিবা লাইন এটা আৰু ইয়াৰ ওপৰতে আছে এটা ইউ দুটা কোণ কৰিছে এটা কোণ এটো হয়নে বাৰু এতিয়া চোৱা এই কোণটোৰ কাৰণে শীৰ্ষবিন্দু হৈ গ'ল এটো এই কোণটোৰ কাৰণে শীৰ্ষবিন্দু হৈ গ'ল এটো এতিয়া এটো কোণটো এডাল বাহু আছে এটো কোণটো এডাল বাহু আছে আৰু সাধাৰণ বাহুডাল দুই চাইড মাজত আছে নে বাৰু সোঁমাজত আছে নে বাৰু সাধাৰণ বাহুডাল চোৱা ইয়াত যি ধৰণে সোঁমাজত আছিলে ইয়াতো সোঁমাজত আছিলে এফালে এটা বাহু আছে এফালে এটা বাহু আছে অৰ্থাৎ এটো কোণ আৰু এটো কোণ সন্নিহিত কোণ এটো কোণ আৰু এটো কোণ কি কোণ সন্নিহিত কোণ বুজি পাইছা আই হোপ তোমালোকে বুজি পোৱাত অসুবিধা হোৱা নাই সুন্দৰ ধুনিয়া কিবা যদি অসুবিধা হৈছে এতিয়া অসুবিধা আছে জানিবলগীয়া কথা আছে দেন ইউ ক্যান রাইট ইন দা কমেন্ট বক্স ঠিক আছে ওকে ওকে নাও বিপৰীত কোণ কি আচ্ছা দুডাল লাইনে এনে ধৰণে কি কৰিছে কটাকটি কৰিছে এতিয়া ইহঁতে চোৱাচোন এই কোণটো আৰু এই কোণটো বিপৰীত কোণ এই কোণটো আৰু এই কোণটো বিপৰীত কোণ একে ধৰণে এই কোণটো আৰু এই কোণটো বিপৰীত কোণ ঠিক আছে কেটা কোণ দুডাল লাইনে কটাকটি কৰিছে ইন্টাৰসেক্ট কৰিছে কেটা কোণ গঠন কৰিছে এটা দুটা তিনটা চাৰিটা কোণ গঠন কৰিছে হয়নে বাৰু এতিয়া চোৱা এই কোণটো আৰু এই কোণটোক আমি কি বুলি কম বিপৰীত কোণ বুলি কম এই কোণটো আৰু এই কোণটো কি বুলি কম বিপৰীত কোণ বুলি কম আৰু বিপৰীত কোণ দুটা সদায় সমান বিপৰীত কোণ দুটা সদায় সমান ধৰি ললো ও বিন্দুত কটাকটি কৰিছে এডাল এ বি লাইন আছিলে এডাল যেনিবা সি ডি লাইন আছিলে তেতিয়া হলে এ ও সি যেটো কোণ বি ও ডি একেটা কোণ সৰি দুইটা কোণ সমান আই মিন একেটা কোণ মিনিংটো কি কৈছো যে দুইটা কোণৰ মানটো সমান হ'ব বিপৰীত কোণ দুটা কি হ'ব সমান হ'ব একে ধৰণে তুমি ক'ব পাৰা এ ও ডি আৰু বি ও সি হিহঁত কি হ'ব সমান হ'ব গতিকে তোমাক যদি কৰবা দেখিবা যে কৰবা দুডাল লাইন এনে ধৰণে কটাকটি কৰি আছে তেতিয়া হলে এটো কোণে সমান হ'ব এটো কোণে সমান হ'ব কিয় ইহঁতক কি বুলি কওঁ আমি বিপৰীত কোণ বুলি কওঁ ঠিকে আছে বুজি পাইছা ওকে নেক্সট সত্তহিত 6.1 তোমালোকে ভিডিওটো স্কিপ নকৰিবা ভিডিওটো যদি স্কিপ কৰা কি প্ৰবলেম হ'ব মই বহুত কথা কৈ যাম পঢ়াই থকাৰ মাজত সো কি হৈ যাব তোমালোকে দেখা নাপাবা বা শুনা নাপাবা গতিকে তোমালোকৰ প্ৰবলেম হ'ব পঢ়ি থকাৰ মাজত আমি যদি স্কিপ কৰিব পাৰো কিবা বস্তু ওয়েল পঢ়ি থকাৰ মাজত যদি মই নোকোৱাকে কিবা এটা থৈ যাওঁ বুজি পাবা জানো অবিয়াসলি নোকোৱা হয়নে বাৰু গতিকে কি নকৰিবা ভিডিওটো স্কিপ নকৰিবা বহুত প্ৰবলেম হ'ব ঠিক আছে মই যি কৈছো সকলো শুনিবা এতিয়া তুমি তোমাৰ বুজিবা সুবিধা হ'ব ওয়েল সত্তহিত 6.1 122 পেজত আছে কি আছে আমাৰ যে এডাল সৰল ৰেখাৰ ওপৰত বা এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী একেবাৰে সুন্দৰ কথা কৈছে বহুত ধুনীয়া কথা কৈছে চোৱাচোন বাৰু কি কৈছে এডাল ৰেখা তাৰ ওপৰত
এনেকুৱা এডাল ৰশ্মি থিয় হৈ আছে যেনি এডাল ৰশ্মি জানো ৰশ্মি এটা সাইডে কি থাকে এনেকুৱা এডাল কাৰ্ণ দি পিনি ৰশ্মিডাল বুজাও হয়বা ষ্টাৰ্টিং পইণ্টটো থাকে কিন্তু এন্ডিং পইণ্টটো নাথাকে ৰেখা বুলি ক'লেও এই ধৰণে কি হয় দুয়োফালে এন্ডিং পইণ্টটো নাথাকে এডাল এক্সটেন্ড হৈ গৈ আছে আৰু যিমান মন যায় সিমান দূৰ তুমি আঁকিব পাৰিবা হয়নে বাৰু ৰেখা এডালৰ দুইটা মূৰ ষ্টাৰ্টিং পইণ্ট এন্ডিং পইণ্ট নাথাকে কিন্তু ৰশ্মি এডালৰ ষ্টাৰ্টিং পইণ্টটো আছে কিন্তু এন্ডিং পইণ্টটো নাই এইবোৰ কথা আমি আগতে পাইছো নাও অলপ আগত পাইছো যে এইটো কোণে সন্নিহিত কোণ কিয় যে এই কোণটো এইটো শীৰ্ষবিন্দু এই কোণটো এইটো শীৰ্ষবিন্দু উমৈহতীয়া আৰু এডাল সাধাৰণ নহয় দুইটা কোণতে আছে আৰু ঠিক আছে না আৰু কোণত আছে গতিকে ই কি কৰিছে সন্নিহিত হ'বলৈ যেটো শৰ্ত লাগে সেই শৰ্তটো ফলো কৰিছে গতিকে ই কি হ'ব এটা সন্নিহিত কোণ এতিয়া যদি এডাল সৰল ৰেখাৰ ওপৰত এনে ধৰণে সন্নিহিত কোণ থাকে তেতিয়াহ'লে এই সন্নিহিত কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব এই কোণটো আৰু এই কোণটো যেটো যোগফল হ'ব কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব একেবাৰে সহজ আৰু সৰল কথা কৈছে কি এডাল ৰেখাৰ ওপৰত যদি এডাল ৰশ্মি থিয় হৈ থাকে তেতিয়াহ'লে ইহঁতে সন্নিহিত কোণ দুটা গঠন কৰিছে সন্নিহিত কোণ দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব বুজি পাইছা সুন্দৰ যদি বুজি পোৱা অসুবিধা হৈছে কমেন্ট বক্সত লিখা তোমালোকে অসম ধুনিয়া ওকে সত্তহিত 6.2 যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী ওয়েল তেন্তে কোণ দুটাৰ যি দুটা বাহু উমৈহতীয়া নহয় সেই দুটাই এডাল সৰল ৰেখা সৃষ্টি কৰে এটা এই দুটা এডাল সৰলৰেখা বুলি কোৱা নাই মোৰ মুখত সৰলৰেখা আহিছে একচুয়ালি সৰলৰেখাৰ একেটাই কথা যে সৰলৰেখা সৃষ্টি কৰে ঠিক আছে কেনেকুৱা হ'ব চোৱা একচুয়ালি সৰল হ'ব লাগে সৰল লিখিব লাগে ঠিক আছে ওকে নাও কি দিছে যে আমি এডাল যেনিবা সৰলৰেখা হয় নহয় না জানো ধৰিলো এতিয়া কি কৰিছে ইয়াতে যেনিবা এডাল কি হৈ গ'ল মানে ৰশ্মি এডাল আছে আৰু ইহঁতে দুটা উমৈহতীয়া কোণ গঠন কৰিছে এটা কি কৈছে দুটা উমৈহতীয়া কোণ গঠন কৰিছে এতিয়া যদি এটু কোণ আৰু এটু কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া তুমি ক'ব পাৰিবা এডাল সৰলৰেখা হ'ব এটু ধৰি ললো এ কোণ এটু ধৰি ললো বি কোণ তেতিয়াহ'লে তুমি যদি ক'ব পাৰা যে এ কোণ আৰু বি কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম এ কোণটো আৰু বি কোণটো যোগ কৰিলে কি পাম 180 ডিগ্ৰী পাম তেতিয়াহ'লে তুমি ক'ব পাৰিবা এডাল কি এডাল সৰল ৰেখা বুলি ক'ব পাৰিবা এডাল সৰল ৰেখা বুলি ক'ব পাৰিবা বুজি পাইছা যদি কোণ দুটা যোগ কৰিলে 180 পোৱা যেটা সন্নিহিত কোণ দুটা যোগ কৰিলে যদি 180 ডিগ্ৰী পোৱা তেতিয়াহ'লে তুমি ক'ব পাৰিবা এডাল সৰল ৰেখা আকৌ ইয়াৰ আগৰ সত্তহিত 1ত কি পাইছিলো যদি এডাল সৰল ৰেখা হয় তাৰ ওপৰত যদি এনেদৰে ৰশ্মি এটা থাকে ইহঁতে সন্নিহিত কোণ গঠন কৰে তেতিয়াহ'লে সন্নিহিত কোণ দুটা কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে বুজি পাইছা গতিকে সত্তহিত 6.1 আৰু 6.2 তোমালোকে সুন্দৰকৈ বুজি পাইছা বুলি ভাবিছো যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখিবলৈ লাজ নকৰিবা ঠিক আছে এন্ড ফ্ৰী হেতু কমেন্ট বক্সত লিখিবলৈ তোমালোকে ফ্ৰী কে পাবা লিখিব পাৰিবা ওকে ঠিক আছে নাও উপপাদ্য 6.1 সুন্দৰকৈ বুজি লোৱা কথাবোৰ যদি বুজি লোৱা দেন একো অসুবিধা নাই ওয়েল 6.1 কি কৈছে যদি দুডাল ওয়েল 124 পেজত কি কৈছে যদি দুডাল ৰেখাই পৰস্পৰৰ কটাকটি কৰে তেনেহলে বিপৰীত শীৰ্ষ কোণবিলাক সমান অলৰেডি মই তোমালোকক 6.1 টো বুজাই আহিলো বুলি ক'ব পাৰা আকৌবাৰ বুজাই দিছো কি কৈছে আমাক যদি দুডাল সৰল ৰেখাই কটাকটি কৰে তেন্তে সিহঁতৰ বিপৰীত কোণবিলাক কিমান হ'ব সমান হ'ব বুলি কৈছে এটা কথাকে মই আকৌবাৰ কৈ দিছো যে যদি দুডাল ৰেখাই কটাকটি কৰিছে ইহঁতৰ যেটো বিপৰীত কোণ হ'ব সমান হ'ব বুলি কৈছে এটু কোণে সমান হ'ব বুলি কৈছে এটু কোণে সমান হ'ব বুলি কৈছে বুজি পাইছা আকৌ নকওঁ আৰু যদি তোমালোকৰ এতিয়া অসুবিধা আছে দেন আকৌ কবা মোক নেক্সট ভিডিওত আমি কি কৰিম সকলোবোৰ আকৌ পুনৰ ডিসকাশন কৰিম ওকে এতিয়া আমি কি কৰো অনুশীলনী 6.1 লৈ জাম্প কৰিব ঠিক আছে ওকে অনুশীলনী 6.1 এক্সাৰসাইজ 6.1 ওকে কোৱেশ্চন নম্বৰ 1 টো কি দিয়া আছে পঢ়া তোমালোকে কি কৈছে আমাক চিত্ৰ 6.13 কাকতে এটা চিত্ৰ দিছে হয় না বাৰু চিত্ৰটোত কৈছে যে AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে এডাল AB এডাল CD O বিন্দুত সিহঁতে কি কৰিছে কটাকটি কৰিছে এতিয়া আমাক কৈছে OE যদি AOC plus BOE equal 70 কি বুলি কৈছে এডাল হৈ গল AB এডাল হৈ গল CD right এডাল হৈ গল CD আৰু
এডাল আমাৰ ইয়াত এনেকে দিছে ই বুলি হয়নে বাৰু ও ই এনেকুৱা এটা ৰশ্মি আমাক অংকন কৰি দিছে আৰু এতিয়া আমাক কৈছে কি যে AOC plus BOE AOC এই কোণটো প্লাস BOE এই কোণটো এই কোণ দুটা যোগ কৰিলে তুমি কিমান পাবা বুলি কৈছে 70 পাবা বুলি কৈছে আৰু BOD সমান 40 BOD এই কোণটো আমাক দিয়া আছে 40 বুলি ঠিক আছে এতিয়া আমাক কৈছে যে BOE নিৰ্ণয় কৰা BOE কোণটো BOE কোণটো তেন্তে নিৰ্ণয় কৰা BOE এই কোণটো কিমান হ'ব এটো উলিয়াব লাগে আৰু উলিয়াব লাগে আমি কি COE কি উলিয়াব লাগে আমি COE উলিয়াব লাগে একেবাৰে সহজ সৰি পট্টাবৰ্তী COE ওয়েল পট্টাবৰ্তী ওয়াৰ্ডটো বুজাব থাকি গল পট্টাবৰ্তী মানে কি যে এটা যদি কোণ তোমাক দিয়া আছে এটো ধৰি ললো আমি 60 ডিগ্ৰী তেতিয়ালে পট্টাবৰ্তী মানে তাৰ বাকি অংশৰ কোণটোৰ মান কিমান যেটো বাকি অংশ এফালে কোণ হ'ব এফালে যদি এইফালে এটা কোণ গঠন কৰিছে বুলি ক'ব পাৰনে এই কোণটোৰ মান কিমান হ'ব অৰ্থাৎ আমি টোটাল কিমান হয় এটো এই গুটেটো যোগ কৰিলে টোটাল 360 পৰা আমি কি কৰি দিব লাগিব 60 টু মাইনাস কৰিলে তুমি কি পাই যাবা পট্টাবৰ্তী কোণটো পাই যাবা বুজি পাইছা সো যদি পট্টাবৰ্তী উলিয়াব কয় যিটো কোণৰ পট্টাবৰ্তী উলিয়াব কয় সেই কোণটোৰ কি কৰি দিব লাগে 360 পৰা মাইনাস কৰি দিব লাগে ঠিক আছে বুজি পাইছা সুন্দৰ এতিয়া আমি দিয়া আছে কি লিখি লও দিয়া আছে কি দিয়া আছে আমাক AB আৰু CD ৰেখাই O বিন্দুত ৰাখি কৈছে লিখি লও AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে ঠিক আছে কটাকটি কৰিছে AOC plus BOE AOC plus BOE is equal to আমাক দিয়া আছে 70 বুলি যিবোৰ কথা দিয়া আছে সুন্দৰকে তুমি ওপৰত হাইলাইট কৰি লোৱা দেন একো অসুবিধা নহয় তোমালোকক মই গ্যাৰান্টি দিছো 110% তোমালোকক শিওৰ কৰি দিছো যিবোৰ কথা দিয়া আছে সুন্দৰকে তুমি দিয়া আছে বুলি কৈ লিখি লব লাগে ওকে দেন কি দিয়া আছে আমাক BOD 40 দিয়া আছে BOD সমান 40 দিয়া আছে এতিয়া আমাক কৈছে যে BOE উলিয়াব ওয়েল তোমালোকে ভালদৰে চাচোন AB আৰু CD ৰেখাই কটাকটি কৰিছে গতিকে আমি যদি এডাল নাই বুলি ভাবি লওঁ এটো নাই বুলি ভাবি লওঁ তেতিয়ালে এই ৰেখা দিলে যদি কটাকটি কৰে তেতিয়ালে এটো কোণ আৰু এটো কোণ কিমান হ'ব বিপৰীত কোণ হ'বনে বাৰু অপবাদ্য 6.1 হয়নে বাৰু বিপৰীত কোণ হয়নে গতিকে আমি কি ক'ব পাৰো এই কোণটো 40 হয়নে ওয়েল এটা ড্ৰ কৰি ঠিক আছে ওকে কি হৈ গল এটা আমাক দিয়া আছে এতিয়া কি কোণ BOD সমান কোণ AOC কি কোণ বিপৰীত কোণ ঠিক আছে নে গতিকে তুমি AOC সমান কিমান হ'ব গতিকে লিখিব পাৰো AOC সমান BOD কিমান আছে দিয়া BOD আমাক কিমান দিয়া আছে 40 দিয়া আছে গতিকে এই কোণটো কিমান হৈ গল 40 হৈ গল সুন্দৰ বুজি পাইছা অসম ওকে এতিয়া চোৱা AOC তুমি গম পাই গলা 40 বুলি তাহলে BOE ওলাই যাবনে বাৰু ইয়াৰ পৰা AOC plus BOE equal 70 হয়নে গতিকে মই ওপৰৰ কথাকিটা মচি দিও এতেকে BOE সমান কি হ'ব 70 minus AOC হ'বনে AOC হয়নে বাৰু ঠিকে আছে বুজি পোৱা সুবিধা হৈছে নেকি AOC 40 পালো ওকে পুট কৰি দিয়া গতিকে BOE কিমান হ'ব 30 হৈ গল BOE কিমান হৈ গল 30 হৈ গল সুন্দৰ বুজি পাইছা ঠিকে আছে ওকে আমাক উলিয়াব কৈছিলে BOE আৰু কৈছে পট্টাবৰ্তী COE ইয়াৰ এই কোণটোৰ পট্টাবৰ্তী উলিয়াব কৈছে প্ৰথমে আমি COE টো উলিয়াই লওঁ তাৰপিছত পট্টাবৰ্তী উলিয়াব পাৰিম হয়নে নহয় গতিকে কি কৰি দিও মই ইয়াৰ পৰা মচি দিছো ওকে এতিয়া আমাৰ কি উলিয়াব কৈছে COE ওয়েল
এতিয়া চোৱা তুমি এটু কোন জানা এটু কোন উলিয়াব লাগে যেহেতু ab এডাল হৰ লেখা হয়নে বাৰু ab এডাল হৰ লেখা হয়নে যদি ab এডাল হৰ লেখা হয় তেতিয়া হলে এটু কোন এই গুটেই কেইটা যোগ কৰিলে কিমান পাবা তুমি 180 ডিগ্ৰী পাবা এতিয়া ab এডাল সৰল ৰেখা ৰাইট হৰ লেখা এটাকে তুমি কি লিখিব পাৰা হেই কোন কেইটা AOC প্লাস COE প্লাস BOE is equal to B হৈ যাব 180 হৈ যাব AOC প্লাস COE প্লাস BOE এই তিনটা কোন যোগ কৰিলে তুমি কিমান পাবা 180 ডিগ্ৰী পাবা গতিকে AOC এর ভ্যালুটো তুমি জানা BOE এর ভ্যালুটো জানা আমাক দিয়াও আছে যে কি AOC প্লাস BOE প্লাস কৰিলে তুমি কিমান পাবা বুলি কৈছিলে 70 পাবা বুলি কৈছিলে হয়নে প্লাস COE হৈ গল 180 গতিকে COE কিমান হৈ যাব এতিয়া COE কিমান হৈ যাব তেতিয়া হলে 180 পৰা 70 মাইনাস কৰি দিয়া 180 minus 70 is equal to কিমান হৈ যাব 110 হৈ গল বুজি পাইছা কিবা অসুবিধা হৈছে নেকি বাৰু কিবা অসুবিধা হৈছে নেকি আমি COE যেটো কোন এটো কিমান পালো 110 পালো COE যেটো কোন তা কিমান পালো 110 পালো বুজি পাইছা ঠিকে আছে ওকে এতিয়া আমাক COE উলিয়াব কোৱা নাই আমাক কৈছে পইতাবৰ্তী COE উলিয়াব আমাক কি বুলি কৈছিলে পইতাবৰ্তী COE মানে 360 পৰা মাইনাস কৰি দিব কৈছে এটো COE তাহলে এই কোনটো কিমান হ'ব এটো উলিয়াব কৈছে এটাকে পইতাবৰ্তী COE COE কিমান হ'ব 360 পৰা কি কৰি দিব লাগিব যেটো কোণৰ COE পইতাবৰ্তী উলিয়াব কৈছে সেই কোণটো মাইনাস কৰি দিব লাগিব তাৰ পৰা 360 পৰা গতিকে 360 মাইনাস COE কিমান পালো 110 পালো গতিকে মাইনাস কৰি দিলে কিমান পালো মাইনাস কৰি দিয়া 360 minus 110 250 কিমান পালো আমি 250 সুন্দৰ হয়নে বুজি পাইছানে সোৱা ভালদৰে কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা সুন্দৰ ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 2 প্ৰথমটো হৈ গল আমাৰ BOE উলিয়াব কৈছিলে BOE আমি 30 পালো নেক্সট আমাৰ কৈছে COE উলিওৱা COE নহয় একচুয়ালি পইতাবৰ্তী COE উলিয়াব কৈছে গতিকে আমি প্ৰথমে COE টো উলিয়াই লব লাগিব গতিকে আমি সব COE উলিয়াই ললো দেন কি হৈ গল দেন আমি কি কৰিলো পইতাবৰ্তী COE উলিয়ালো পইতাবৰ্তী COE কেনেকৈ উলিয়াও আমি পইতাবৰ্তী COE কেনেকৈ উলিয়াও 360 পৰা মাইনাস কৰি দিও awesome now question number 2 চিত্ৰ 6.14 ত কাষত এটা চিত্ৰ দিয়া আছে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি POY 90 আৰু AB is to B দিয়া আছে তোমাক 2:3 A কোণ আৰু B কোণৰ অনুপাত দিয়া আছে তোমাক 2:3 তেন্তে C উলিয়াব লাগে তেন্তে তুমি কি উলিয়াব লাগে C উলিয়াব লাগে আমাৰ দিয়া আছে কি এডাল XY আৰু MN এডাল হৈ গল আমাৰ XY ৰেখা আৰু এডাল হৈ গল আমাৰ MN ঠিক আছে এডাল ইয়াত লম্ব হৈ আছে এডাল ইয়াত কি হৈ আছে লম্ব হৈ আছে কি নাম P এডালৰ নামটো P আৰু ইয়াতে কোড কথা কৰিছে O বিন্দু এই কোণটোক আমাক কি বুলি কৈছে A আৰু এই কোণটোক কৈছে B বুলি ৰাইট yes AB এটো A বুলি কৈছে এটো B বুলি কৈছে আৰু এই কোণটোক C বুলি কৈছে এই কোণটোক কি বুলি কৈছে C বুলি কৈছে আৰু আমাক দিয়া আছে যে এডাল ইয়াত লম্ব মানে এই কোণটো 90 POY এই কোণটো 90 তেতিয়ালে চোৱাচোন এই কোণটো 90 হ'বনে হ'বনে হ'ব POY সমান 90 দিয়া আছে POX সমান 90 হ'ব কাৰণ এডাল ইয়াত লম্ব যেটা 90 হ'ব ওকে ঠিকে আছে এটা আমি C উলিয়াব লাগে awesome ওকে নাও লিখা দিয়া আছে কোৱেশ্চন নাম্বাৰ 2 দিয়া আছে কি লিখিলো দিয়া আছে কি দিয়া আছে POY equals 90 POY equals 90 দিয়া আছে আৰু A কোণটো আৰু B কোণটোৰ অনুপাত কিমান দিয়া আছে তোমাক A কোণটো আৰু B কোণটোৰ অনুপাত দিয়া আছে তোমাক 2:3 দিয়া আছে
a is to b equal to 2:3 a কোনটো আৰু a কোনটো অনুপাতটো কি দিয়া আছে 2:3 দিয়া আছে আমি ধৰি লওঁ যে a কোনটো twice x b কোনটো thrice x ঠিক আছে ধৰা হল a equal twice x b equal thrice x ঠিক আছে এতেকে কি হ'ব কোণ a plus কোণ b equal to আচ্ছা কোণে ডাইৰেক্ট লিখা এতেকে twice x plus thrice x equal 90 হ'বনে বাৰু কিয় 90 হ'ব চোৱা a কোণটো আৰু a কোণটো যোগ কৰিলে তুমি 90 পাবানে বাৰু কিয় 90 পাম এডালিয়া লম্ব হৈ আছে হয়নে কি যে py সৰি po লম্ব xy যেহেতু po লম্ব xy এই po ডাল xy লম্ব হৈছে গতিকে এটো কোণ 90 এটো কোণ 90 যদি এটো কোণ 90 তেতিয়া হলে a কোণটো আৰু b কোণটো যোগ কৰিলে তুমি কিমান পাবা 90 পাবা আমি ধৰি ললো যে a কোণটো twice x b কোণটো thrice x well a x টো ইয়াৰ লগত আছে দেই এডালিয়া ঠিক আছে গতিকে হিহঁতৰ কোণ দুটাৰ মান যোগ কৰিলে কিমান পাম 90 পাম গতিকে twice x plus thrice x মানে 5x 90 এই কামবোৰ আমি আগতে কৰি আহিছো twice x অনুপাতত উলিওৱা কামবোৰ আমি আগতে কৰি আহিছো ৰাইট 7 6 8 মান 7 6 8 কৰি আহিছো সো ইয়াৰ পৰা x ইকুৱেল কিমান হ'ব 90/5 হৈ যাব কাৰণ 5 টো এফালে পূৰণ হৈ আছে ইফালে গুচি গ'ল হৰণ হৈ গ'ল 5 এৰে যদি 90 হৰণ কৰা কি হৈ যাব 18 x ইকুৱেল 18 হৈ গ'ল গতিকে এই কোণটোৰ মান কিমান হ'ব এই কোণটো twice x বুলি লৈছিল গতিকে x ৰ ভ্যালুটো 18 গতিকে 2 * 18 হ'ব মানে 36 ৰাইট একে ধৰণে b কোণটোৰ মান কিমান হ'ব ওপৰৰ কথাখিনি মচিবলৈ দিয়া মোক একে ধৰণে b কোণটোৰ মান কিমান হ'ব b কোণটো কিমান লৈছিল thrice x লৈছিল গতিকে 3 * 18 কিমান হ'ব 54 হ'ব হয়নে বাৰু গতিকে a কোণটোৰ মান হৈ গ'ল 36 a কোণটোৰ মান হৈ গ'ল 36 b কোণটোৰ মান হৈ গ'ল কিমান b কোণটোৰ মান কিমান b কোণটোৰ মান হৈ গ'ল 54 এটা ভালদৰে লক্ষ্য কৰা আমাক উলিয়াব কৈছিলে c টোহে আমাক উলিয়াব কৈছিলে কি c কোণটো এটা ভালদৰে লক্ষ্য কৰচোন m n ডাল এডাল হৰ লেখা হয়নে ধৰি ললে m n ডাল এনেকে আছে তেতিয়া হলে a o x ডাল তাৰ ওপৰত এনেকে ৰেখা হিচাপে আছে নে তেতিয়া এটো কোণ আৰু এটো কোণ যোগ কৰিলে কিমান পাবা 180 হয়নে সন্নিহিত কোণ হয়নে যেহেতু এডাল হৰ লেখা বুলি কৈ দিছে শর্ত হইতো 1 এডাল হৰ লেখা আমি এডাল অলৰেডি m n ডাল ৰেখা বুলি পাইছো এতিয়া এডাল ইয়াৰ ওপৰত লম্ব হৈ আছে বুলি ভাবিব পাৰো বা হয় নহয় এনেকে যদি আকাত এটা লম্বটো নহয় কিন্তু ইয়াৰ ওপৰত কি হৈ আছে থিয় হৈ আছে এডাল ৰশ্মি গতিকে এই কোণটো আৰু এই কোণটো যোগ কৰিলে তুমি কিমান পাবা 180 ডিগ্ৰী পাবা ঠিক আছে এতিয়া তুমি কি কৰিব পাৰা তেতিয়া হলে b কোণটো আৰু c কোণটো যোগ কৰিলে কি বুলি ক'ব পাৰা 180 ডিগ্ৰী বুলি ক'ব পাৰা হয়নে বাৰু b কোণটো আৰু c কোণটো যোগ কৰিলে যেটো m ডাল কি হয় m n ডাল কি হয় ৰেখা হয় হৰ লেখা হয় এতিয়া কোণ কোণটো নিলিখিলে হল b plus c is equal to কি হ'ব 180 হ'ব অলৰেডি আমি b টো পাইছো 54 বুলি plus c equal 180 right গতিকে c equal কিমান হ'ব 180 minus 54 গতিকে 180 পৰা 54 মাইনাস কৰিলে কিমান হ'ব 126 right 126 ধুনিয়া বুজি পাইছা কি হৈ গল আমাক দিয়া আসলে a আৰু b কোণৰ অনুপাত দিয়া আসলে 2:3 আৰু গতিকে a কোণটো twice x বুলি ধৰি ললো b কোণটো thrice x বুলি ধৰি ললো গতিকে a আৰু b কোণৰ পৰা আমি a কোণৰ মান উলিয়াই ললো b কোণৰ মান উলিয়াই ললো এটা যেহেতু m n ডাল হল লেখা গতিকে কি হ'ব b কোণ আৰু c কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে b কোণটো 54 বুলি উলিয়াই ললো গতিকে c কোণটো কিমান হ'ব হেটো যোগ কৰিলে যেটো 180 ডিগ্ৰী হ'ব গতিকে 126 বুজি পাইছানে ভালদৰে চাবলৈ দিয়া মোৰ ভিডিওটো হৈ আছে নে চাবলৈ দিয়া ধুনিয়া ওকে অসম নেক্সট বৰ্ডখন ক্লিন কৰি লবলৈ দিয়া তোমালোকে নেক্সট কোৱেশ্চনটো পঢ়া কিবা যদি বুজি পোৱা অসুবিধা হৈছে মই যদি খৰকে পঢ়াইছো তোমালোকে কমেন্ট বক্সত লিখা যে কি প্ৰবলেম আছে ঠিক আছে আৰু যদি পঢ়ি ভাল লাগিছে দেন বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰা সকলোৱে যাতে বস্তুবোৰ পায় জানিছাই সকলো পঢ়াত ইমান অসুবিধা আছে আজি বহুত দিন হৈ গ'ল স্কুল কলেজ তো বন্ধ হৈ আছে গতিকে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰা সকলোৱে আমি সুবিধাবোৰ পাব লাগে ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 3 টো চিত্ৰ কাষত চিত্ৰটো দিয়া আছে আমাক PQR = PRQ PQR = PRQ বুলি দিয়া আছে তেন্তে প্ৰমাণ কৰিব লাগে যে
PQS is equal to PRT. PQS আৰু PRT বুলি প্ৰমাণ কৰিব লাগে কি দিয়া আছে চিত্ৰটো এবাৰ ভালদৰে চোৱা তোমালোকে এটো আমাক দিয়া আছে হয়নে বাৰু আমাক দিয়া আছে এটো PQR দিয়া আছে আৰু এটো আমাক দিয়া আছে ST এটো আমাক দিয়া আছে T আমাক কৈছে যে এটো কোণে সমান বুলি দিয়া আছে এটো কোণে আমাক কি দিয়া আছে সমান বুলি দিয়া আছে চোৱা ভালদৰে কি দিয়া আছে লিখি লোৱা দিয়া আছে তো প্ৰথম লিখি লোৱা দেন আমি বাকিবোৰ কৰি দিম বাকিবোৰৰ মাথা মাৰিবলগীয়া কথা নাই দিয়া আছে প্ৰথমে লিখি লোৱা একেবাৰে সহজ বস্তু দিয়া আছে লিখা কি দিয়া আছে PQR কোণ PQR সমান কোণ PRQ দিয়া আছে আমি কি দেখাব লাগে এটো কোণে সমান বুলি লাগে দেখাব লাগে লিখি লোৱা দেখুৱাব লাগে যে কোণ PQS is equal to PRT বুলি দেখাব লাগে এটো কোণে সমান বুলি দেখাব লাগে কি কৰিম তেতিয়া হলে কি কৰিম ভালদৰে লক্ষ্য কৰা সো এডাল ৰেখা হয়নে যদি এডাল ৰেখা হয় এডাল ইয়াৰ ওপৰত কি হৈ আছে তেলে এটো কোণে সন্নিহিত কোণ হয়নে PQ আৰু PQR আৰু PQS সন্নিহিত কোণ হয়নে বাৰু হয় সুন্দৰ সো তেলে এটো কোণে যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া কি হৈ গল PQR plus PQS is equal to 180 right ইয়াৰ পৰা PQR টো কিমান হ'ব PQR equal কি বুলি লিখিব পাৰো 180 minus PQS কি লিখিব পাৰো PQR is equal to কি হ'ব PQS টো এফালে প্লাস আছে ইফালে গুছি গলে 180 পৰা মাইনাস কৰি দিব লাগিব এটো আমি কি বুলি লওঁ 1 আচ্ছা এটুক তোমালোকে 1 বুলি লোৱা এটুক 2 বুলি লোৱা ঠিকে আছে এটুক আমি 1 বুলি ললো এটুক 2 বুলি ললো ঠিকে আছে বুজি পাইছা ওকে নাও একেদৰে ইয়াতে লিখা একেদৰে আচ্ছা মই ওপৰলৈ কৰিছো ঠিক আছে বই কথাটো মছে দিছো মই ওপৰলৈ কৰিছো কি কৰো একেদৰে আমাৰ কি হ'ব এই কোণটো আৰু এই কোণটো সন্নিহিত কোণ হয়নে PRQ PRT বুজি পোৱা যদি কিবা অসুবিধা হৈছে অলপ যদি অসুবিধা কমেন্ট বক্সত লিখা তোমালোকে PRQ is equal to PRT হবনে PRQ PRT সরি সমান নহয় এটা প্লাস কৰিলে তুমি কিমান পাবা 180 পাবা বিকজ সন্নিহিত কোণ হয়নে বাৰু গতিকে তুমি কি কৰা ইয়াৰ পৰা PRQ কিমান হ'ব PRQ হৈ যাব 180 মাইনাস এটো কোণ কিফালে গুছি গলে মাইনাস হৈ গুছি যাব PRT হৈ যাব এটো আমি 3 বুলি ধৰি ললো এটা ইকুয়েশন 1 আসলে দেন এটো 2 দেন দিস ইজ 3 এটা 1 2 3 ভালো লক্ষ্য কৰাছোন 1 ত আমি কি পাইছিলো PQR PRT PRQ লিখিছিলো হয়নে বাৰু দেন 2 কি কৰিলো 2 ত আমি এটো পালো PQR = 180 - PQS আৰু 3 কি পালো 180 - PRT এটা ইকুয়েশন 1 ত যদি তুমি PRQ PQR আৰু PRQ মানটো বহাই দিব পাৰিবানে বহাই দিয়াছোন 1 2 আৰু 3 পৰা কি পাব পাৰিবা তুমি যে যেহেতু এটো ইকুৱেল বুলি 1 ইকুয়েশন 1 লিখি আইছো PQR = PRQ ইকুয়েশন 1 লিখি আইছো নে আহিছো ইকুয়েশন 1 আমি লিখি আইছো PQR = PRQ বুলি লিখি আইছো তেতিয়া হলে যদি ইহন দুটা ইকুৱেল হয় তেতিয়া হলে ইহন দুটা ইকুৱেল হ'ব না নহব যদি বাও পক্ষটো ইকুৱেল হৈছে তেলে কোন পক্ষটো ইকুৱেল হ'ব নহব হ'ব এটাকে 1 2 3 পৰা তুমি লিখিব পাৰা যে 180 minus PQS is equal to 180 minus P well এটা তো আমাৰ এটো প্ৰয়োজন নাই গতিকে এটো মই মছি দিছো ঠিক আছে তলৰ কথাখিনিও মছি দিলে একেবাৰে লগতে মছি লওঁ 180 minus PRT ঠিক আছে গতিকে এফালে 180 টো প্লাসত আছে এফালে 180 টো প্লাসত আছে গতিকে এফালে মাইনাস ক্যান্সেল হৈ গলে এফালে মাইনাস ক্যান্সেল হৈ গলে থাকিলে কি দিয়া হবে PQS is equal to PRT হয়নে বাৰু এটোকে প্ৰমাণ কৰিবলৈ দিছিলে না আমাক
ভালদৰে চোৱা এটুকে প্ৰমাণ কৰিবলৈ দিছিলে নে দিছিলে PQR আৰু PRT কি দেখাব কৈছিলে সমান দেখাব কৈছিলে পাৰিলনে একেবাৰে সহজ হয়নে ধুনিয়া ওকে নাও কোৱেশ্চন নম্বৰ 4 ঠিক আছে ওয়েল ভিডিওটোৰ লাষ্টত দুটামান কথা কম তোমালোকক সো লাষ্টলৈকে চাবা because আজি আমাৰ ডে নাম্বাৰ 1 এন্ড আমি পাতিব লগা বহুত কথা থাকিব ভিডিওটোৰ লাষ্টত আমি কথাবোৰ পাতিম প্ৰথমে পঢ়িনো পঢ়া আগত বাকি কাম পাছত ঠিক আছে ওকে now question number 4 কি কৈছে question number 4 question number 4 কৈছে x plus y equals y plus z তেন্তে প্ৰমাণ কৰা যে সৰি তেন্তে প্ৰমাণ কৰা যে AOB এডাল হৰ লেখা AOB এডাল হৰ লেখা বুলি প্ৰমাণ কৰিব লাগে যদি হৰ লেখা বুলি প্ৰমাণ কৰিব লাগে তেতিয়া আমি দেখাব লাগিব কি যে হিহঁতৰ যেটো সন্নিহিত কোণ আছে সন্নিহিত কোণ দুটা 180 ডিগ্ৰী যদি সন্নিহিত কোণ দুটা 180 ডিগ্ৰী হয় তেতিয়ালে এডাল হৰ লেখা সত্য হিত টুত পাইছিল নে ৰাইট সো কি কৰব আমি কাকৰ চিত্ৰটো যে দিয়া আছে 6.16 চিত্ৰটো ড্ৰ কৰি লওঁ AOB ডাল আমাৰ কেনেকৈ দিয়া আছে এটো হৈ গল A এটো হৈ গল B দেন আমাক কি কৈছে OCOD ইয়াতে O2 আৰু এফালে OC2 আৰু এফালে OD2 ৰাইট এটো হৈ গল আমাৰ O এটো হৈ গল আমাৰ O আৰু এটো হৈ গল C এটো হৈ গল D এতিয়া আমাক এটো দিয়া আছে x এই কোণটো আমাক দিয়া আছে x আৰু এই কোণটো আমাক দিয়া আছে y আমি যদি x plus y ইকুৱেল কি কৈ দিব পাৰো x plus y ইকুৱেল যদি 180 বুলি শো কৰি দিব পাৰো তেতিয়া আমি ক'ব পাৰিম যে কি x plus y ইকুৱেল যদি 180 বুলি শো কৰিব পাৰো তেতিয়া আমি ক'ব পাৰিম কি যে এটা AOB এডাল হৰ লেখা এডাল এনেকৈ আছে হয়নে এটো x দিয়া আছে এটো y দিয়া আছে গতি x plus y যদি তুমি 180 বুলি ক'ব পাৰা তেতিয়া এডাল হৰ লেখা হ'ব গতি x plus y যদি 180 হয় তেতিয়া AOB এডাল কি হ'ব হৰ লেখা হ'ব গতিকে x plus y দেখাম আমি আৰু কোন দুটা দিয়া আছে এটা কোন হৈ গল w এটা হৈ গল z এটো হৈ গল আমাৰ w কোনটো আৰু এটো হৈ গল আমাৰ z কোনটো ঠিকে আছে ধুনিয়া ওকে নাও কি কৰো আমি দিয়া আছে কি লিখিম দিয়া আছে কি দিয়া আছে আমাৰ x sorry small x এটো x plus y is equal to w plus z x plus y is equal to w plus z দিয়া আছে আচ্ছা এই গুটেই কোন কেটা যদি যোগ কৰি দিও কিমান পাম বাৰু 360 পাম নে এতিয়া x plus y plus z plus w equal to what 360 বা w তো আগন লিখি মই z তো আগন লিখি কোনো প্ৰবলেম নাই কোনে সো কি কৰিলো x plus y plus গুটেই কোন চাৰিটা যদি যোগ কৰি দিও কিমান পাম 360 পাম ইয়াৰ পৰা x plus y plus w plus z বা z plus w অলৰেডি আমাৰ x plus y বুলি দিয়া আছে নে গতিকে w plus z ৰ জায়গাত মই x plus y বুলি লিখিব পাৰো নে পাৰো গতিকে ঠিকে আছে বুজি পাইছা ওকে এটা x plus y যদি প্লাস কৰি দিও কি হৈ যাব 2x plus y হৈ যাব নে x plus y যদি ইচ্ছা কৰিছা ব্ৰেকেট দিব পাৰা x plus y 2x plus y হৈ যাব নে ইকুৱেল 360 গতিকে ইয়াৰ পৰা x plus y ইকুৱেল কি হ'ব এফালে 2 টো পূৰণ হৈ আছে এফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে কিমান পালা তুমি 180 পালো হয়নে বাৰু x plus y 180 পালো নে x plus y 180 পালো যদি 180 পাও তাহলে কি হ'ব AOB এডাল হৰ লেখা এতেকে AOB এডাল হৰ লেখা ধুনিয়াকে তোমালোকে লিখি দিয়া ভালদৰে চাই লোৱা ঠিক আছে ওকে অসম সো আজিলে ইমানে অহা কাইলে আমি কোৱেশ্চন নম্বৰ 5 6 এন্ড দেন পিছৰখিনি কাম কৰিম সো নাও আজি আমাৰ ফাৰ্স্ট ডে আসলে এন্ড তোমালোকক একচুয়ালি কিমান টাইমত কি পঢ়া মই ডেইলি তোমালোকৰ কাৰণে আপডেটস দিম এন্ড approximately 30 to 45 minutes or video upload dim যদি তাতকে সৰু কৰিব লাগে কবা তাতকে ডাঙৰ কৰিব লাগিলে মোক জনাবা এন্ড আৰু কি কৰিম আমি ডেইলি তোমাৰ ইভিনিং 7:30 to 8 am ৰ ভিতৰত তোমালোকে পাই যাব 7:30 ৰ পৰা 8টা বজাৰ ভিতৰত ইভিনিং টাইমত মৰ্নিং নহয় ইভিনিং টাইমত 7:30 ৰ পৰা 8টা ভিতৰত তোমালোকৰ আপডেটস পাই যাবা এন্ড ডেসক্ৰিপচনত লিংক দিয়া আছে গ্ৰুপটো জয়েন কৰিবা যাতে মই আপডেট দিয়া লগে লগে তাত মই আপডেট দিম সোনকালে পাই যাবা এন্ড চেনেলটো সাবস্ক্ৰাইব কৰিবা এন্ড শেয়াৰ কৰিবা কি কাৰণে যে বন্ধুবোৰৰ মাজত এটো ভিডিও বন্ধুবোৰে যাতে সকলোৱে পায় গতিকে কি কৰিবা শেয়াৰ কৰিবা মই সকলোৰে বাবে কৰিছো ঠিক আছে ওকে এন্ড বাই বাই টুডে অহা কাইলে আকৌ লগ পাম ঠিক আছে বাই বাই